সৈন্যৰ মহাৰণ যুদ্ধৰ মাজত আমেৰিকাৰ গোপন প্ৰৱেশ যুদ্ধক্ষেত্ৰত পুটিনৰ হুংকাৰ ৰাছিয়াৰ পক্ষত ভাৰতীয় সেনা বিশ্বজুৰি অনুভূত যুদ্ধৰ কঁপনি পৃথিৱীক কঁপি উঠিছে ৰাছিয়া আৰু বেলাৰুছে মিলি এনে এক ভয়ংকৰ সামৰিক অনুশীলন আৰম্ভ কৰিছে যি দেখি গোটেই বিশ্বৰ উশাহ বন্ধ হৈ গৈছে এয়া কেৱল এক অনুশীলনী নহয় বৰঞ্চ পশ্চিমীয়া দেশসমূহলৈ এক পোনপটীয়া হুংকাৰ কিন্তু আচল কাহিনীটো ইয়াতে আৰম্ভ হৈছে এই যুদ্ধৰ আখৰাত কেৱল ৰাছিয়া বা বেলাৰুছ নাই আছে ভাৰতৰ দৰে শক্তিশালী দেশ আৰু আচৰিতভাৱে নাটোৰ সদস্য তুৰস্ক আৰু হাংগেৰিও খেলখন ক্ৰমাৎ ৰহস্যময় হৈ পৰিছে নহয়নে কিন্তু কাহিনীৰ আটাইতকৈ ডাঙৰ মূৰটো তেতিয়া আহিল যেতিয়া এই ভয়ংকৰ যুদ্ধাভ্যাসৰ মাজতেই হঠাতে কোনো খবৰ নিদিয়াকৈ বেলাৰুছত উপস্থিত হলহি আমেৰিকাৰ এজন উচ্চপদস্থ সামৰিক বিষয়া কিন্তু কি উদ্দেশ্য লৈ তেওঁ এই গোপন আগমন তেওঁৰ এই ভ্ৰমণে গোটেই বিশ্বতে এক চাঞ্চল্যকৰ সৃষ্টি কৰিছে বেলাৰুছৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বন্ধ কোঠাত তেওঁ কি আলোচনা কৰিলে সেয়া এতিয়াও এক গভীৰ ৰহস্য এফালে যেতিয়া আমেৰিকাই নিজৰ চাল চলিছিল আনফালে তেতিয়া যুদ্ধক্ষেত্ৰত স্বয়ং ভ্লাদিমিৰ পুটিনৰ প্ৰৱেশ ঘটিল তেওঁ জেপত 2025ৰ এই মহাৰণ নিজেই চকুৱে চাবলৈ আহিছিল আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানেনে যি ঠাইত ভাৰতৰ কুমাউন ৰেজিমেণ্টৰ 65 জন জোৱানে অনুশীলন চলাই আছিল ঠিক সেই ঠাইতে পুটিন উপস্থিত হল ভাৰতীয় সেনাৰ সন্মুখত থিয় হৈ পুটিনে যি ক'লে সেয়া আছিল সমগ্ৰ বিশ্বৰ বাবে এক স্পষ্ট বাৰ্তা এই অনুশীলনত 1 লাখতকৈ অধিক সৈন্যই অংশ লৈছে যাৰ একমাত্ৰ উদ্দেশ্য হৈছে শত্ৰুৰ বিৰুদ্ধে নিজৰ শক্তি প্ৰদৰ্শন কৰা আৰু সন্ত্ৰাসবাদৰ হিপাই উঘালি পেলাই আখৰা চলোৱা আমেৰিকাৰ এফালে ইউক্ৰেইন যুদ্ধ বন্ধ কৰিবলৈ ৰাছিয়াক হেঁচা দি আছে আনফালে ৰাছিয়াৰ যুদ্ধাভ্যাসত নিজৰ চোৰাংচ পঠাইছে আমেৰিকাৰ এই দুমুখীয়া নীতি কোনেও বুজি নোপোৱা নহয় তেওঁলোকে ইউক্ৰেইনৰ দৰে দেশক পুতলাৰ দৰে ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰিছে এটা প্ৰশ্ন হয় এই সামৰিক অনুশীলন সঁচাকৈ কোনো ডাঙৰ যুদ্ধৰ আগজাননী নেকি বিশ্বখন এক নতুন সংঘাতৰ দিশে আগবাঢ়িছে নেকি সময়ত সকলো পোহৰলৈ আহিব আপুনি এই বিষয়ে কি ভাবে আমাক জনাওক